ওকে সকলোকে নমস্কাৰ দিছো নমস্কাৰ মই ঋতুৰাজ তোমালোকে চাইছা ঋতুৰাজ সায়েন্স আৰু ম্যাথছ নামৰ ইমান ইন্ট্ৰো দি থকা দৰকাৰ নাই কাৰণ তোমালোকে জানা হৈ গৈছা যেহেতু চেপ্টাৰ 6 পঢ়ি আছো আৰু কোনটো আজি কেই নম্বৰ 5 নম্বৰ ভিডিও আৰু আজি কিহৰ ইয়াৰে আমি যেটো কাল যোৱাকালি হেক কৰিলো যোৱাকালি মানে যেটো লাষ্ট ভিডিও চাইছিলা তোমালোকে য'ত হেক কৰিছিলা আমি কত হেক কৰিছিলো আধাতে হেক কৰিছিলো মানুহৰ পৰিপুষ্টি পঢ়িছিলো য'ত আমি পাচন তন্ত্ৰৰ কথাটো ইন ডিটেইলছ বুজিছিলো তাত আমি গ্ৰাফনলিত হেক কৰিছিলো কোৱেশ্চন আনসাৰ হিচাপে মই দিছিলো কোৱেশ্চন আনসাৰটো বহুতে ভাবিছে হেক হৈ গৈছে হেক হোৱা নাই আমি গোটেই এটা লিখিব লাগিব আমি মুখ গবৰ লিখিছো গ্ৰাফনলি লিখিছো আজি আমি পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত্ৰৰ কথা লিখিব লাগিব ঠিক আছে আগৰখিনি আৰু বুজাই নাথাকো অলপ লাগে এতিয়া এবাৰ ৰিকল কৰি দিছো আমি খাদ্য বস্তু খাও খাদ্য বস্তু মুখত কি কৰো মুখতে পাচন প্ৰক্ৰিয়া আৰম্ভ হয় দাঁতেৰে চুবাই খাও 32 বাৰ চুবাও হয়নে নহয় না কম কৈ চুবোৱা যে সকলে কম কৈ চুবোৱা 32 বাৰ ট্ৰাই কৰিবা তাৰ পিছত হেয়া গলৰ নলাডালদি কি বুলি কোৱা হয় গ্ৰাফনলীৰ মাজেৰে আমাৰ কত প্ৰৱেশ কৰিব পাকস্থলী আজি পাকস্থলীত প্ৰৱেশ কৰাৰ পিছত কি হয় হে সকলো বিলাক জানিম আলটিমেট এম কি আমাৰ গ্লুকোজ প্ৰডাকচন হ'ব লাগিব আমি যে ভাত খাইছো ফলমূল খাইছো যিমান যি খাইছো হে আটাইবোৰৰ পৰা কি হ'ব লাগিব গ্লুকোজ হ'ব লাগিব ঠিক আছে এই গ্ৰাফনলীলৈকে পঢ়িছো বুজিছো গোটেইখিনি ক্লিয়াৰ হৈছে আমাৰ আজি নেক্সট আমি ষ্টাডি কৰিম ওকে ছবিটো মই মুছি নিদিও আই 3 নম্বৰ দিয়া এতিয়া কোৱেশ্চনটো হে গোৱা নাই দে বহুতে হে গোৱা বুলি ভাবিছিলে চাগে এনসাৰটো হে গোৱা নাই 3 নম্বৰ দিয়া আজি 1 নম্বৰ দিছিলে কি মুখ গহ্বৰ 2 নম্বৰ দিলা গ্ৰাফনলী 3 নম্বৰ পাকস্থলী তাৰ মানে মই এনেকৈ পইণ্ট হিচাপে দি দিছো কিয় দি দিছো আগতে কৈছো তথাপি আজি আৰু একবাৰ কৈ দিও কাৰণ এনেকৈ পইণ্ট হিচাপে দিলে কি হয় জানানে তোমালোকৰ পৰীক্ষাৰ বহিছো আজনে ভাল পাব লগতে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হতে ভাল হ'ব 3 নম্বৰতে আটাইতকৈ ইম্পৰ্টেন্ট কথা কি যেতিয়া কোৱেশ্চনত কেতিয়াবা তোমাক ডাইৰেক্ট পাচন তন্ত্ৰৰ কথা লিখিব নিদিবও পাৰে কি ক'ব পাকস্থলীত কেনেকৈ পাচন হয় তেতিয়া তোমালোকে কি কৰিবা এই পাকস্থলীত যিখিনি কথা মই লিখি দিম এনেকৈ পাকস্থলী বুলি লিখি সেইখিনি কথা লিখি দিলে হৈ যাব গতিকে ওভাৰঅল কোৱেশ্চন আনসাৰটো বহুত দীঘল হৈ গৈছে তোমালোকে অলপ মিলাই বা শৰ্ট কৰিব চেষ্টা কৰিব পাৰা কিন্তু যদি এটা এটা কৈ লিখিব দিয়ে তেন্তে গোটেইখিনি কথা লিখি দিলে ভাল আৰু ঠিক আছে আজি আমি পাকস্থলীৰ কথা পঢ়িম তাৰ আগতে কেইটামান কমেন্টৰ কিছুমান প্ৰশ্ন সুধি থাকা ন তোমালোকে সেই সমূহৰ কথা জনাই দিলে ভাল আৰু ৰবা ভিডিওটো ৰেকৰ্ডেড হৈ আছে আজি নজনাও দিয়া আজি আৰু পঢ়াও যেহেতু বহুত 4টা 5টা ভিডিও হৈ গ'ল আৰু আমি 6খন পঢ়িব লাগিব তাৰ পিছত ৰেশন পঢ়িব লাগিব এটাই বস্তু পঢ়িব আছে না বহুত দীঘল চেপ্টাৰ বহুত নম্বৰো হয় জানিব লগা বহুত কথা আছে গতিকে আমি ষ্টাৰ্ট কৰো সো আজি হৈছে পাকস্থলী ফাৰ্স্ট লিখি লম তাৰ পিছত বুজিম লিখি লোৱাখিনি ফাৰ্স্ট কৰি লম তোমালোকে য'ত এৰিছিলা তাৰ পৰা লিখা পাকস্থলী বুলি দিয়া 3 নম্বৰ তাৰ পিছত লিখি যোৱা পোষ্ট কৰি তাৰ মানে ৰখাই মই কৈ থাকিম মই ৰখি থাকিবতো নোৱাৰো কাৰণ দীঘল হৈ যাব ভিডিওটো গতিকে তোমালোকে ৰখাই কিনে লিখি যাই থাকিবা লিখা আৰম্ভ কৰা পাকস্থলী দিছা তাৰ পিছত লিখা ইয়াত মুখ গহ্বৰৰ এইটো মুখ গহ্বৰ বানান লিখি যোৱা মুখ গহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ ৰবা মই লাগে মাইকটো মুখৰ কাষত লৈ লও তোমালোকৰ সাউন্ডটো বেছি ক্লিয়াৰ হ'ব ঠিক আছে কি লিখিবা মুখ গহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ গ্ৰাফনলীয়েদি এইটো গ্ৰাফনলী বানান গ্ৰাফনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰে তোমালোকে পোষ্ট কৰি লিখি যাবা দাৰি দিবা তাৰ পিছত লিখা খাদ্য বস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে তাৰ পিছত দাৰি দিবা তোমালোকে পোষ্ট কৰি লিখি যোৱা স্কিপ কৰি আগৰখিনি চাই ল'ব পাৰা যদি ৰৈ গৈছে তাৰ পিছত লিখিবা পাকস্থলীত পাচক ৰস বুজাই আছে এইবোৰ কি বস্তু তোমালোকে টেনচন ল'ব নালাগে বুজাই দিম বঢ়িয়াকৈ কিন্তু ফাৰ্স্ট মন দি শুনা পাচক পাতাকাৰা প্ৰথম চক পাচক ৰস নিক্ষৰণ হয় নিক্ষৰণ বানান পাৰিবা লিখি দিব নালাগে ক্লাছ 10 পাইছা তথাপি দিছো আৰু নিক্ষৰণ হয় পাকস্থলীত পাচক ৰস নিক্ষৰণ হয়
আৰু এই পাচক ৰসত হাইড্ৰক্লৰিক এচিড মানে লিখিব লাগিব ন হাইড্ৰক্লৰিক এচিড হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষিত উৎসেচক যেনে পেপচিন আৰু পেপচিন মানে পাৰিবা প্ৰত্যেকৰে প্ৰথম শব্দ জেগাৰে চি ধন না পেপচিন আৰু শ্লেষ্মা মানটো ইয়াত লিখিছো শ্লেষ্মা তাইল বহইল স্ল পেট কাটি হৈ মস্ম শ্লেষ্মা কি লিখিলা পেপচিন আৰু শ্লেষ্মা আদি থাকে তাৰপিছত দাঁড়ি দিবা তাৰপিছত লিখিবা বুজাই আছোঁ তোমালোকে টেনশ্যন ল'ব নালাগে লিখি লোৱা আৰু লাইনবোৰত চাবা কেতিয়াবা মই যিহেতু কেতিয়াবা ডাইৰেক্ট বনাই দি আছোঁ কেতিয়াবা হয়তো লাইনটো মিলি নাযাবও পাৰে তোমালোকে মিলাই দিবা বঢ়িয়াকৈ দাড়ি কমা এইবোৰ ব্যৱহাৰ কৰিবা কেতিয়াবা শব্দবোৰ কথাখিনি মেইনলি কথাখিনি যিখিনি কথা ক'লোঁ যে শ্লেষ্মা পেপচিন এইবিলাক শব্দ উঠিব লাগিব তোমালোকৰ এনচাৰত তেতিয়াই এনচাৰটো ভাল হ'ব ঠিক আছে তাৰপিছত লিখিবা হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পোষ্ট কৰি লিখি যাব মই স্পীডত কৈ যাওঁ হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে দাঁড়ি দিবা দাঁড়ি দিছা তাৰপিছত লিখা শ্লেষ্মাই পাকস্থলী বেৰখন অন্ত আৱৰণখনক তাৰমানে ভিতৰৰ আৱৰণখনক সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে ঠিক আছে এইখিনি হ'ল তোমালোকৰ পাকস্থলী এতিয়া পাকস্থলীত কি হ'ল আমি ভালকৈ বুজিম তাৰ আগতে তোমালোকে পোষ্ট কৰি যিখিনি লৈ গৈছে কাৰোবাৰ লিখি লোৱা এইখিনি কথা আৰু পাকস্থলীৰ আৰু ইয়াৰ কিন্তু বহুত শ্বৰ্ট কুৱেশ্যন বনাব পাৰি ইয়াৰ ভিতৰৰ পৰা মই তোমালোকক বনাই দিম তোমালোকে এটা বেলেগ পেজ এটাত লিখি ল'বা পিছত চিৰিয়েলি লাগে লিখি ল'বা এইটো কুৱেশ্যন শেষ হ'লে এতিয়া লাষ্ট পেজত বা 2-3টা পেজ এৰি থৈ সেইকেইটা কুৱেশ্যনো লিখি ল'বা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতে যদি এই কুৱেশ্যন এনচাৰটো মস্ত কৰোঁতে যদি তোমালোকে পাৰা তেনেকৈও পাৰিবা কিন্তু মই এক্সট্ৰাকৈ লিখি দিম কাৰণ বহুতে নোৱাৰিব কেনেকৈ কুৱেশ্যনটো সোধে গতিকে সেইকেইটা কুৱেশ্যন লিখি দিম তোমালোকে লিখি ল'বা বুজাই দিওঁ ৰ'বা ফাৰ্ষ্ট চোৱা মাইকটো লগাই লওঁ তেতিয়া আৰু বুজাত ভাল হ'ব ঠিক আছে বুজি ল'বা কি হ'ল আমি কৈছিলোঁ যে মুখেৰে খাদ্য খাওঁ গ্ৰাহনলীয়েদি কি পেৰিষ্টেলটিক নামৰ গতি চেপ্তা হৈ পেৰিষ্টেলটিক গতিটো বহুতে বুজি পোৱা নাই তাৰ মানে কি হয় পেৰিষ্টেলটিক গতিত তোমাৰ যিডাল পাইপ আছে এই ৰকডাল কেনেকুৱা হৈ যাব নিজে চেপ্তা হৈ যাব কেতিয়াবা কলগেট শেষ হ'লে কি কৰে টিপি বৰলৈকে টানি লৈ যোৱা নাই তেনেকুৱা চিষ্টেম এই যিডাল পাইপ ধৰাল এইডাল এই পাইপডাল চেপ্তা হৈ ঠেলি পাকস্থলীলৈকে লৈ যাব এই পাইপডালৰ মাজেৰে যাই খাদ্যবস্তু ক'ত প্ৰৱেশ কৰিব পাকস্থলীটো হৈছে ডাঙৰ অংশ পৰীক্ষাত কেতিয়াবা যদি সোধে যে খাদ্যনলীৰ আটাইতকৈ ডাঙৰ অংশটো কি লিখিবা পাকস্থলীটো হৈছে এখন দাঁত মোনাৰ দৰে কেতিয়াবা সুধিব পাৰে মই কৈছোঁ না বহুত শ্বৰ্ট কুৱেশ্যন হৈ যাব ইয়াৰ পৰা তোমালোকে সেইবাবে কুৱেশ্যন এনচাৰটো পঢ়োঁতে লাইন বাই লাইন পঢ়ি যাবা তেতিয়া তোমালোকে শ্বৰ্ট কুৱেশ্যনবোৰ এনচাৰো কৰিব পাৰিবা কাৰণ কেতিয়াবা সুধিব যে পাকস্থলীৰ আকাৰ কেনেকুৱা কি লিখিব লাগিব ডাঙৰ মোনা সদৃশ পাচননলী আটাইতকৈ ডাঙৰ অংশ কি পাকস্থলী আকাৰ কেনেকুৱা কি ডাঙৰ মোনা সদৃশ তাৰপিছত কি হ'ব খাদ্যবোৰ আহি পাকস্থলীত পৰিব বুজি পাইছা আমি খাদ্য খাইছোঁ ভাত খাই এই গলৰ নলা দি যায় ক'ত ফাৰ্ষ্ট ৰ'ব পাকস্থলীত ৰহিব পাকস্থলীত কি হ'ব যিমান ভাত খাইছোঁ আকাই ভাতখিনি এই ইয়াত কি হ'ব তোমালোক প্ৰসাৰণ ঘটিব তাৰমানে এনেকুৱাকৈ চাৰিওফালে বিস্তাৰ হৈ যাব ধৰক এডাল পাইপেদি তোমাৰ পানী যাই আছে পানীখিনি তুমি এটা চৰিয়াত ডাঙৰ চৰিয়াত জমা কৰিলা কি হ'ব পাইপডালৰ পানীখিনি প্ৰসাৰণ ঘটিব সেম কথা তাৰপিছত কি হ'ব বুলি কৈছে ইয়াত
এই বেৰগিলা যে আছে পাকস্থলী যে এই বেৰাখন আছে যিটো মোনাখন কি হয় সংকোচন হয় তাৰ মানে লৰা চৰা ক'ত থাকে লৰা চৰা এনেকৈ একবাৰ ডাঙৰ ওপৰত দেখি যায় লৰচৰ হৈ থাকে এই লৰচৰ হৈ থকাৰ ফলত কি হয় তোমালোকৰ যিখিনি খাদ্য বস্তু খালো তাত কি হ'ব ইয়াত কিছুমান ৰস ওলাই মই যিটো লিখিছোঁ পাচক ৰস কি কৈছোঁ মই পাচক ৰস মাত শুনি আছা না চাউণ্ডটো মই এইডাল মুখত কাষত ল'লে ভাল হয় কি হয় পাচক ৰস কিছুমান থাকে এই পাকস্থলীত কিছুমান এনেকুৱা গ্ৰন্থি যাক পাচক গ্ৰন্থি বুলি কোৱা হয় মই তোমালোক দি পাক গ্ৰন্থি বুলি কোৱা হয় তাৰ মানে এনেকুৱা কিছুমান থাকে আৰু অংশ য'ৰ পৰা কিছুমান পানীৰ দৰে ৰস এটা ওলাই থাকে সেইটো পাচক ৰস আৰু এই পাচক ৰসটো কি হয় খাদ্য বস্তুৰ লগত মিহলি হয় কেনেকৈ মিহলি হয় এই বেৰাখন যে আছে পাকস্থলী যিখন মোনা সেইখন কি হয় এনিটাইম সংকোচন হৈ থাকে আগবাৰ ডাঙৰ আগবাৰ সেইফালে যায় লৰা ফৰা কৰি দিয়ে এই লৰা চৰা কৰোঁতে কি হয় এই পাচক ৰসখিনি খাদ্য বস্তুত মিহলি হৈ যায় আৰু এই যিটো পাচক ৰস মই কওঁ যে পাকস্থলীত কিছুমান সৰু সৰু গ্ৰন্থি আছে ফুটা কিছুমান আছে সেই ফুটাৰে কিছুমান ৰস ওলাই থাকে সেই ৰসবিলাকত কি থাকে হাইড্ৰক্লৰিক এচিড HCl পাই যায় এচিড বেছ যিসকলে পঢ়িছে চেপ্টাৰটো যিসকলে পঢ়িছে জানা হাইড্ৰক্লৰিক এচিড মিহলি হয় প্লাছ পেপচিন আৰু শ্লেষ্মা মিহলি পেপচিন আৰু শ্লেষ্মা কি বস্তু আমি যিবোৰ খাদ্য বস্তু হয় তাত কিছুমান কি থাকে প্ৰটিন থাকে আৰু এই প্ৰটিনযুক্ত যিবোৰ কণী খাইছা মাছ মাংস খাইছা ফল মূল খাইছা তাত কি থাকে প্ৰটিন থাকে সেই প্ৰটিনখিনি কেনেকৈ তোমালোকৰ সংশ্লেষিত হ'ব বা প্ৰটিনখিনিৰ পাচন কেনেকৈ হ'ব সেইটো বস্তু কি কৰিব এই পেপচিন আৰু শ্লেষ্মা পেপচিনে কি কৰিব প্ৰটিনৰ পাচন কৰিব প্ৰটিন পাচন হয় আমাক কি লাগিব গ্লুক'জ লাগিব জানাই সকলোৱে দেহৰ গঠনৰ বাবে প্ৰটিন লাগে গ্লুক'জ নালাগে আচলতে প্ৰটিনৰ পৰা গ্লুক'জ নহয় প্ৰটিনৰ পৰা তোমালোকৰ প্ৰটিনটো চিন্থেটিছ হ'ব লাগিব আৰু প্ৰস্তুত হ'ব লাগিব ভালকৈ আমাৰ দেহাৰ যেনেকৈ লাগে আমাক দেহাত আৰু তাৰ বাবে কি লাগে পেপচিন নামৰ যিটো ৰস থাকে সেইটোৱে সহায় কৰে প্ৰটিন চিন্থেচিছ বুলি ক'ব নোৱাৰা ইয়াত তোমালোক কি দিছে বিশ্লেষিত চিন্থেচিছ বুলি ক'ব লাগিব ৰ'বা মই ইয়াত তথাপি এবাৰ চাই দিওঁ ৰ'বা এইটো বস্তু মই ক্লিয়াৰ কৰি দিম তোমালোকক প্ৰটিনটো কি হ'ব লাগিব এমিনো এচিড বুলি কোৱা হয় প্ৰটিনটোৰ পৰা এমিনো এচিড হ'ব লাগিব সেইটো বস্তু তোমালোক বুজি পাবা মই লাহে বুজাই দিম পিছত এতিয়া জানা প্ৰটিনটো চিন্থেচিছ মানে প্ৰটিনটো বিশ্লেষণ হ'ব লাগিব পাচন হ'ব লাগিব প্লাছ শ্লেষ্মা থাকে শ্লেষ্মাই কি কৰে মই ক'লোঁ ইয়াত এটা কথা কৈছে তাৰ আগতে কৈ দিওঁ পেপচিনৰ কাৰ্য কেতিয়া তীব্ৰতৰ হৈ থাকে মই সুধিছিলোঁ এদিন কৈছিলোঁ যে উৎসেচক বস্তুটো কি ধৰা হ'ল তোমাৰ ক'ৰবাত কি কৰিছা তোমাৰ কি এক্সাম্পল দিব আৰু সিদিনাখনেতো পেট্ৰলৰ এক্সামটো দিছোঁ সেইটো এক্সাম্পল বহুত সহজ আৰু এক্সাম্পল দিব পাৰি কি এক্সাম্পল দিব আৰু সেইটো এক্সাম্পলে দিছোঁ আৰু এক্সাম্পল আছে মই এতিয়া ভাবিব নাই কি কওঁ যেনে কি কৈছিলোঁ যে উৎসেচকে কি কৰে কোনো এটা বিক্ৰিয়া খৰতকীয়া কৰে যেনে তোমাৰ ধৰা হ'ল জুই লগাব দিছে কাঠত তুমি কি কৰিবা যদি দেচলাই মাৰি থকা পটকৈ জ্বলি নাযায় কিন্তু আমি যদি কেৰাচিন ঢালি দিওঁ তাৰপিছত দেচলাই মাৰি দিওঁ ফৰংকৈ জ্বলি উঠিব চিমিলাৰ কথা এই পেপচিনত কি কৰে হাইড্ৰক্লৰিক এচিডে পেপচিনৰ কাৰ্য তীব্ৰতৰ কৰি উঠে তাৰ মানে পেপচিনৰ কাম কি প্ৰটিনৰ পৰা এমিনো এচিড বনাব লাগিব সেইটো কাম তীব্ৰতৰ কৰি থাকে আৰু শ্লেষ্মাৰ কথা কি কৈছে কিতাপত শ্লেষ্মাৰ কাম কি শ্লেষ্মাই কি কৰে আমাৰ যিখন বেৰ আছে এইখন বেৰ আছে আমাৰ পাকস্থলী বেৰাখন এই বেৰাখন অন্ত আৱৰণক ভিতৰৰ যিখন আৱৰণ আছে সেই আৱৰণখনক এচিডৰ পৰা ৰক্ষা কৰে এচিডটো আমাৰ দেহৰ কাৰণে কি বেয়া কাৰণ এচিডে আমাৰ কি কৰে জানাইতো এচিড দিলে গাছ আঙুলি চাঙুলি পৰা যাব এচিডত এনেকুৱা খাতাৰনাক এচিড গতিকে এচিডৰ পৰা আমি কি কৰিব লাগিব এচিডৰ পৰা ৰক্ষা পাব লাগিব তাৰ বাবে কি হয় কৰে শ্লেষ্মাই এই বেৰাখন যি থাকিব এই বেৰাখনক ৰক্ষা কৰে শ্লেষ্মাই বুজি পাইছা অ'কে আৰু কিবা ৰৈ গ'ল নেকি চাই লওঁ ইয়াত তোমালোকে দুটামান এক্সট্ৰাকৈ কুৱেশ্যন লিখা লাষ্ট পেজত লিখি লোৱা বা দুটা তিনিটা পেজ এৰি লিখি লোৱা সৰু কুৱেশ্যন 1 নম্বৰে 2 নম্বৰে কুৱেশ্যন আহি যাব পাৰে গতিকে মই ভাবিছোঁ দি দিওঁ তোমালোকক কুৱেশ্যন লিখা পাক গ্ৰন্থি কাক বোলে লাষ্ট পেজত বা দুটা তিনিটা পেজ এৰি লিখি লোৱা কুৱেশ্যন কেইটা
পাকগ্ৰন্থি কাক বোলে পাকগ্ৰন্থি পাকগ্ৰন্থি কাক বোলে লিখা পাকগ্ৰন্থি উত্তৰত লিখিবা পোষ্ট কৰি লিখি যাবা দেই পাকস্থলীত পাচক ৰস নিক্ষৰণ কৰা গ্ৰন্থিবোৰক পাকগ্ৰন্থি বোলে লিখিছা তাৰ পিছত নেক্সট কোৱেশ্চন এটা লিখা 1 নম্বৰ কোৱেশ্চন এইবিলাক পাকস্থলীত থকা পাচক ৰসত বা পাকগ্ৰন্থিৰ পাচক ৰসত এইটো মানত পাকগ্ৰন্থিৰ পাচক ৰসত কি থাকে উত্তৰত লিখিবা হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষিত উৎসেচক যেনে পেপচিন আৰু শ্লেষ্মা থাকে পাৰিবা হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষিত উৎসেচক পেপচিন আৰু শ্লেষ্মা থাকে তাৰ পিছৰ কোৱেশ্চন লিখা পোষ্ট কৰি লিখি যোৱাতে তোমালোকে ৰখাই লিখি যাবা কাৰণ মই ৰহি থাকিলে দেৰি হৈ যাব নহয় বুজি পাইছা ৰেকৰ্ডিং ধুনীয়াকৈ হৈছে ৰেকৰ্ডিং ভিডিঅ'টো কেমেৰা বেকাৰ হৈ গৈছে নেকি নে এতিয়া ঠিক আছে নেক্সট কোৱেশ্চন লিখা তোমালোক কেতিয়াবা সুধিব পাৰে যে প্ৰটিন বিশ্লেষিত উৎসেচক দুটা নাম লিখা প্ৰটিন বিশ্লেষিত উৎসেচক দুটাৰ নাম লিখা উত্তৰত কি লিখিব লাগিব পেপচিন আৰু শ্লেষ্মা প্ৰটিনটো বিশ্লেষণ কৰাত কি হয় কৰে পেপচিন আৰু শ্লেষ্মা লিখি দিবা প্ৰটিন বিশ্লেষিত কৰা উৎসেচক দুটাৰ নাম লিখা উত্তৰত কি লিখিবা পেপচিন আৰু শ্লেষ্মা তাৰ পিছৰ কোৱেশ্চন লিখা এইবোৰ 1 নম্বৰৰ কোৱেশ্চন দিছো নেক্সট লাষ্টৰ পেজত বা 3 নম্বৰ পেজ দুটামান পেজ এদি লিখি লোৱা এইকেইটা কোৱেশ্চন তাৰ পিছত এটা কোৱেশ্চন লিখি লবা পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ ভূমিকা কি লিখিছা কোৱেশ্চন উত্তৰত লিখিবা পোষ্ট কৰি লিখি যোৱা দেই ৰখাই লিখি যাবি থাকিবা হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় হয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে তাৰপিছত দাৰি দিবা ইয়াৰ লগতে হাইড্ৰক্লৰিক এচিডে আমাৰ খাদ্যবস্তুত মিহলি হৈ থকা বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া বা বীজাণু নাশ কৰাত সহায় কৰে এইটো বস্তু কিতাপত না কিন্তু এডিশনাল এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হাইড্ৰক্লৰিক এচিডৰ ভূমিকা আহে পৰীক্ষাত এটা বস্তু বুজাই দিছো তোমালোকৰ ভাল লাগিব এইখিনি বস্তু লিখি লৈছে হাইড্ৰক্লৰিক এচিডে কি কৰে এচিডে বীজাণু নাশ কৰি দিব পাৰে ইমান শক্তি আছে এচিডৰ গতিকে আমি খাদ্য বস্তু খাইছো কিবা ধৰণৰ নালাগা বস্তু এটা থাকিল পোকা পতংগ বা বীজাণু থাকিল সেই বীজাণুখিনি কি নষ্ট কৰিব হাইড্ৰক্লৰিক এচিডে বুজি পাইছা তাৰ পিছত আৰু কিছুমান কোৱেশ্চন হ'ব পাৰে ইয়াত তোমালোকে সেইবাবে মই কৈছো এই যিটো মই দীঘল কোৱেশ্চন দিছো সেইটো ভালকৈ পঢ়িবা তেতিয়া সৰু বৰ সকলো কোৱেশ্চন আনসাৰ কৰিব পাৰিবা আৰু মই নিদিও বহুত হৈ যাব ঠিক আছে এটা বস্তু তোমালোকক ইয়াত বুজাই দিছে যে তোমালোকে কেতিয়াবা এচিডিটি শব্দটো শুনিছে নে কেতিয়াবা যে হয় গেষ্ট্ৰিক মস্তু গেষ্ট্ৰিক উঠছি মোৰ গেষ্ট্ৰিক টেবলেট লৈ আহে কৈ নে মা দেউতাহঁতে ককা আইতাহঁতে গেষ্ট্ৰিক এচিডিটি কেতিয়াবা নিজৰে ভাবচোন বমি ভাব হৈ থাকে পেটটো ঘৰমলাই থাকে কিয় থাকে জানানে এই পাকস্থলীত ঠেলা হৈ থাকে পাকস্থলীত কি হয় তোমালোকে যিটো বস্তু খাদ্য খালে তেল থকা বস্তু বা বিভিন্ন ধৰণৰ বস্তু যিবিলাকত কি কৰে আমাৰ শৰীৰটো পটকৈ হজম কৰিব নোৱাৰে তাত কি হয় বহুত বেছি কি দিব লগা হয় এই হাইড্ৰক্লৰিক এচিড নিক্ষৰণ হৈ যায় পাকস্থলীত তেতিয়া তোমালোকৰ কি হয় হাইড্ৰক্লৰিক এচিড মানে কি এচিড সেইভাবে কোৱা হয় এচিডিটি হৈছে তাৰ মানে কি এচিড হৈছে কি খাই দিয়া ইনো খাই দিয়া বা গেষ্ট্ৰিকৰ টেবলেট খাই দিয়া হয়নে মনত আছে গতিকে হাই এচিডিটি বস্তুটো বুজি পাইছা তাৰ মানে কি হয় আমি যিবিলাক খাদ্য বস্তু খালে পটকৈ পাচন হ'ব নোৱাৰে আমাৰ দেহত সেইবিলাকে কি কৰে পাকস্থলীত যেতিয়া জমা হ'ব তেতিয়া কি হ'ব তাত বহুত বেছি হাইড্ৰক্লৰিক এচিড নিক্ষৰণ হৈ যায় যাতে পচি যায় বস্তুবিলাক এচিডৰ দ্বাৰা বা কিয় বীজাণু থকা বস্তু খাইছে তেতিয়াও এনেকুৱা হ'ব পাৰে তাৰ ফলত কি হয় আমাৰ এচিড গেষ্ট্ৰিক ফিল হয়
এচিডিটি সেইটোৱে হয় এচিডিটি যদি বহুত বেছি হৈ যায় তেতিয়া কি হয় খাদ্যখিনি আমি বমি কৰি এনেকুৱা এডাল দি বমি কৰি ওলাই দিওঁ হয়নে বমি কৰি পাইছা নহয় বমি কৰি ওলাই দিওঁ হ'ব দিয়া আৰু পাকস্থলী শেষ নেক্সট আৰু আমি দুটা বস্তু পঢ়িম এবাৰ 4 নম্বৰ দিয়া ইয়াত লিখা ক্ষুদ্ৰান্ত ক্ষুদ্ৰান্ত এতিয়া ইয়াত আচল খেলা ক্ষুদ্ৰান্ত পাকস্থলীৰ পৰা এই আমাৰ নাৰী ক্ষুদ্ৰান্ত মানে মই কৈছোঁ না নাৰী ভুৰি আমাৰ পেটত নাৰী নাথাকে নাৰী সকলোৰে পেটত থাকে চৰাই চিৰিকটি চৰাইবোৰৰ পেটতো থাকে চাবাচোন নাৰী চববোৰে পেটত নাৰী থাকে এই নাৰীবিলাক কি কোৱা বিজ্ঞানী ভাষাত ক্ষুদ্ৰান্ত নাৰী মানে এইবিলাক গতিকে এইবিলাক হৈছে বহুত দীঘল সৰু সৰু পাইপ তাত আচল খেলাবিলাক হয় আমাৰ দেহৰ আচল যিবিলাক পাচন প্ৰক্ৰিয়া ক্ষুদ্ৰান্তত হয় তাৰমানে গোটেইখিনি হৈ যাব আৰু ইয়াত বেছিখিনি আৰু 99% ইয়াতখিনি মই কৈ আছোঁ তোমালোকক বহুত কথা আছে কিতাপত গতিকে বাছি বাছি যিখিনি লাগে সেইখিনি মই বুজাই দিব লাগিব ঠিক আছে তোমালোকে লিখি যোৱা ক্ষুদ্ৰান্ত বুলি লিখিছা নহয় পিছত বুজাই দিম মই আগে লিখি লোৱা সকলে ক্ষুদ্ৰান্ত বুলি দি ডেছ দি লিখি যোৱা ঠিক আছে লিখি যাবা সকলোৱে কৈ আছোঁ ৰবা পুৱা ভাগাৰ ধৰিছে আজি ঠিক আছে লিখি যোৱা সকলোৱে ৰবা 1 মিনিট ৰবা তোমালোকে বহিখন মিলি লোৱাচোন তলত লৈ যা বস্তু চোৱা বস্তুবিলাক অলপ দীঘল হ'ব পাৰে তোমালোকে কি কৰিবা পিছত গোটেইখিনি লিখা হ'লে অলপ ঠিক আছে তোমালোকে লিখি যোৱা চোৱা মই কৈ আছোঁ পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য স্ফিনক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা স্ফিনক্টাৰ বানান পাৰিবা স্ফিনক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে লিখি যাই থাকা মই কৈ আছোঁ তাৰপিছত লিখা পাচন নলীৰ ক্ষুদ্ৰান্ত অংশতেই পোষ্ট কৰি লিখি যাবা পাচন নলীৰ ক্ষুদ্ৰান্ত অংশতেই খাদ্যৰ শৰ্কৰা প্ৰটিন আৰু চৰ্বিসমূহ সম্পূৰ্ণভাৱে পাচন হয় শৰ্কৰা প্ৰটিন আৰু চৰ্বিসমূহৰ সম্পূৰ্ণভাৱে পাচন হয় তাৰপিছত দাৰি দিবা তাৰপিছত আকৌ লিখিবা এই অংশতে পাচক গ্ৰন্থি যকৃত পাৰিবা বানান লিভাৰ যাক লিভাৰ বুলি কোৱা হয় ইংলিছত লিভাৰ বুলি ক'লে সকলোৱে জানে ন যকৃত কমা দিবা যকৃত আৰু অগ্নাশয় বুজাই দি আছোঁ কোনবিলাক ক'ত আছে ধুনীয়াকৈ বুজি পাবা বহুত ইম্পৰ্টেণ্ট এইবিলাক যকৃত অগ্নাশয় আৰু অগ্নাশয়ে নিক্ষৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি তাৰপিছত দাৰি দিবা তাৰপিছত লিখিবা পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্য আমলিক কমা দি লিখিবা এইবোৰ ক্ষাৰকীয় হোৱা এইবোৰ ক্ষাৰকীয় হ'বৰ বাবে কি লিখিলা এইবোৰ ক্ষাৰকীয় হ'বৰ
সৰি এনেকৈ লিখিবা সেইখিনি অলপমান কাটিব লাগিব চোৱা কি লিখিব লাগিব এইবোৰ খাৰকীয়া হোৱা দৰকাৰ লিখিবা দাৰি দিবা যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই কাৰ্য কৰাৰ লগতে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে দাৰি দিবা তাৰপিছত আকৌ লিখিবা কি লিখিবা এবাৰ তাৰপিছত লিখিবা দাৰি দি লিখিবা পিত্ত লৱণৰ উপস্থিতিত পাৰিবা বানান পিত্ত লৱণৰ উপস্থিতিত চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয় আৰু এই সৰল চৰ্বি অণুসমূহৰ ওপৰত কি লিখিবা কি লিখিলে অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্ৰিয়া কৰিব পাৰে তাৰপিছত লিখা অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিন বানান পাৰিবা বস্তুবিলাক অলপ টান ইয়াত তোমালোকে লাইনবোৰ অলপ মিলাবা দেই মই তাৰমানে কিতাপৰ পৰা ডাইৰেক্ট দি আছোঁ না গতিকে লাইনবোৰ ইফাল সিফাল হ'ব পাৰে লাইনবিলাক অলপ মিলাবলৈ চেষ্টা কৰিবা যদি নিমিলে ট্ৰিপচিন মানে তৈৰত্ৰ তাত হস্যাইকাৰ পৱতাম ট্ৰিপচিন আৰু চৰ্বি বিশ্লেষী উৎসেচক লাইপেজ থাকে তাৰপিছত লিখিবা দাৰি দি লিখিবা ক্ষুদ্ৰান্ত্ৰৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্তৰিক ৰস বহুত বুজি নাপালে এইবোৰ বহুত মস্ত কৰাত বহুত টান হৈ যাব কিন্তু সেইবাবে বুজি লোৱাৰ যত্ন দিবা মই বুজাই দিম আন্তৰিক ৰস নিঃসৰণ কৰে এই আন্তৰিক ৰসত থকা উৎসেচকে অৱশিষ্ট প্ৰটিন অংশক সৰল এমিনো এচিড বানান পাৰিবা এমিনো এচিড ক্ষুদ্ৰান্তত পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰে এনেকুৱা আহে দে পৰীক্ষাত কিন্তু চাবা বুজি ল'ব লাগিব আমি তাৰপিছত তোমালোকে মনত ৰখাত সহজ হ'ব কি লিখিলা সৰল এমিনো এচিডলৈ কমা দিবা শৰ্কৰাসমূহক গ্লুক'জলৈ কমা দিবা চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে এইখিনি ইয়াৰ পিছত আন নাই আৰু চৰি আছে নে ৰ'বা আৰু অলপ আছে কৰেলৈকে দাৰি দিয়া তাৰপিছত কি লিখিবা ক্ষুদ্ৰান্তৰ বেৰত
ভিলাইবোৰ থাকে ভিলাই কি বস্তু ডেফিনিশ্যন আহে কিন্তু মই পিছত দি আছোঁ এইটো এক্সট্ৰাকৈ ইয়াত মই অলপ ছুটিকৈ লিখি দিছোঁ ভিলাই পৰ্যায়ৰে ফিল এটা কাৰণে লাভ আছে ভিলাই ক্ষুদ্ৰান্তৰ বেৰত ভিলাই থাকে আৰু এই ভিলাইবোৰে পাচিত হোৱা খাদ্য বস্তুবোৰ শোষণ কৰি লয় বাস এইখিনি কথা লিখিলে হ'ল এইখিনি আৰু আন নাই ইয়াত মই অলপ ছুটি কৰিলোঁ লাষ্টৰখিনি ভিলাই কাক বোলে সেইখিনি বস্তু লিখি দিব পাৰি কিন্তু এনচাৰটোত কিন্তু দিয়া নাই কাৰণ বহুত দীঘল হৈ গৈছে অলৰেডি গতিকে মই বুজাই দিম ভিলাই কাক বোলে এক্সট্ৰাকৈ কুৱেশ্যন দিম পৰীক্ষাত আহে যিহেতু কেতিয়াবা গতিকে তোমালোকে চাই লোৱা এতিয়া বুজাই দি আছোঁ লাইনবোৰ চোৱা অলপ ইফাল সিফাল হ'ব পাৰে মিলাই ল'বা আকৌ কৈছোঁ এতিয়া আমি বুজি ল'ম যে ক্ষুদ্ৰান্তত পাচন কেনেকৈ বুজি নল'লে কিন্তু এইটো বস্তু টান হৈ যাব চোৱা কি হ'ল আমি কি পালোঁ যে এইটো আছিল আমাৰ পাকস্থলীত যিখিনি খাদ্য বস্তু আছিল তাত এচিড মিহলি হৈছে হাইড্ৰক্লৰিক এচিড এই হাইড্ৰক্লৰিক এচিড মিহলি হ'ল অলপ প্ৰটিনৰ কিছু আমাৰ বিশ্লেষণ হ'ল সেই আটাইখিনি হোৱাৰ পিছত লাহে লাহে কি কৰে আমাৰ এইবিলাক এইখিনি হৈছে ক্ষুদ্ৰান্ত ইয়াত মই লিখি দেখাই দিছোঁ এই ক্ষুদ্ৰান্তবিলাক আমাৰ পেটটো তলপেট যিটো নাৰী আমাৰ নাৰী নাই সেই তলপেটটো সেইখিনিত আছে আমাৰ ক্ষুদ্ৰান্ত নাড়ীবিলাক সেই নাড়ীবিলাক অৰ্থাৎ ক্ষুদ্ৰান্তবিলাকত প্ৰৱেশ কৰে একদম সৰু সৰু পাইপ এনেকুৱা যিসকলে দেখা নাই নাড়ী এতিয়ালৈকে একদম সৰু সৰু পাইপ আৰু এনেকৈ বেঁকা বেঁকিকৈ থাকে কি হয় স্ফিনক্টাৰ পেশীৰ সংকোচনৰ ফলত এইখিনি পেশী এই পেশী মানে কি মাংস পেশী মানে বহুতে নাজানে পেশী মানে হৈছে আমাৰ মাছেলছবিলাক বডি বুলি কওঁ যে আমি মাছেলছ হৈছে নে তোৰ এনেকুৱা যে সোধোঁ কেতিয়াবা সেইবিলাক হৈছে পেশী এইবিলাক পেশী এটা ইয়াত যিটো পেশী থাকে সেই পেশীটো এনেকৈ সংকোচন এনেকৈ যে আমি টাইট কৰি দিওঁ হাতবিলাকো টাইট কৰিলে সংকোচন কৰা হয় ঠিক তেনেকৈ এইখিনি বস্তু আমাৰ সংকোচন হয় কি ক'ত সোমাই যায় খাদ্য বস্তু এই ক্ষুদ্ৰান্ত নাড়ীবিলাকত ঠিক আছে তাত কি হয় আমাৰ ইয়াত কিতাপত দিয়া মতে মই একদম লাইন টু লাইন বুজাই দিছোঁ শুনা খাদ্যৰ শৰ্কৰা মানে কি কাৰ্বহাইড্ৰেট ভাতবিলাক হৈছে কাৰ্বহাইড্ৰেট ভাত আঞ্জা এইবিলাক কাৰ্বহাইড্ৰেট সেইবিলাকৰ কি হয় হ'ব ইয়াত পাচন হ'ব বিশ্লেষণ হ'ব সম্পূৰ্ণৰূপে পাচন হ'ব ইয়াত তাৰপিছত প্ৰটিন শৰ্কৰা হয় তাৰপিছত ইয়াত প্ৰটিন কিছু আমাৰ পাচন হৈছিল সম্পূৰ্ণৰূপে ক'ত পাচন হ'ব ক্ষুদ্ৰান্তত পাচন হ'ব প্ৰটিনৰ পাচন হ'ব আৰু চৰ্বি মানে ফেট আমি যিবোৰ তেল খাই থাকোঁ তেল সেইবিলাক হৈছে চৰ্বি সেই চৰ্বিবিলাকৰ পাচন ক'ত হয় ক্ষুদ্ৰান্ততে হয় ঠিক আছে এইটো লাইন লিখিছোঁ তাৰপিছত কি লিখিছোঁ চোৱা ক্ষুদ্ৰান্তত কি হয় এই নাড়ীবিলাকত কি হয় আমাৰ দুটা বস্তু আঁকিছোঁ এইটো বস্তু মন কৰাচোন এইটো বস্তু আৰু ইয়াৰ কাষত এইটো বস্তু ঠিক আছে এই দুটা বস্তুৰ কাম এতিয়া আহি যাব এই দুটা হৈছে তোমাৰ দুটা গ্ৰন্থি এটা হৈছে লিভাৰ যাক অসমীয়াত কোৱা হয় যকৃত বুজি পাইছা লিভাৰ নাম শুনি থকা সকলোৱে তাৰ লিভাৰ প্ৰব্লেম আছে লিভাৰ বাচি জণ্ডিছ হোৱা মানে কি লিভাৰত গণ্ডগোল বুজি পাইছা লিভাৰ বহুত ইম্পৰ্টেণ্ট আমাৰ খাদ্য বস্তু পাচন হ'ব লাগিব না নাই কিয় দৰকাৰী পাচন হোৱাৰ কাৰণে ইয়াৰ পৰা কিছুমান ৰস ওলায় লিভাৰৰ পৰা সেইবোৰৰ কাৰণত দৰকাৰী এতিয়া চোৱা দুটা থাকে কি এটা হৈছে যকৃত অৰ্থাৎ লিভাৰ আৰু এটা হৈছে অগ্নাশয় ইংৰাজীত কি কোৱা হয় তোমালোকৰ পেনক্ৰিছ বুলি কোৱা হয় অগ্নাশয় নামটো শুনি থাকে কিছুমান বহুতে নুশুনা কিন্তু লিভাৰটো সকলোৱে শুনিছে জানো মই তাৰপিছত এই দুটাৰ পৰা কিছুমান ৰস ওলাব যিটো ৰসে উৎসেচক আমি অসমীয়াত ক'ব লাগিলে ভালকৈ বিজ্ঞানৰ ভাষাত ক'ব লাগিলে কি ক'ম উৎসেচক ওলাব যিবিলাকে কি কৰিব এই নাড়ীবিলাকত যিবিলাক খাদ্য বস্তু গ'ল ক্ষুদ্ৰান্তত যিবিলাক খাদ্য বস্তু গ'ল সেইবিলাকৰ পাচনত সহায় কৰিব বুজি পাইছা এতিয়া চোৱা যকৃতত কি থাকে কিতাপত মই কৈ দিছোঁ কিতাপৰ মতে ইয়াৰ পিছত এটা লাইন লিখিছিলোঁ ইয়াৰ পিছত কি লিখিছোঁ চোৱা এই পাকস্থলীৰ পৰা যিবিলাক খাদ্য বস্তু আহে সেইবিলাক হৈছে আমলিক মানে অম্ল আমাৰ যিহেতু HCl মিক্স হৈছিল হাইড্ৰক্লৰিক এচিড মিক্স হৈছিল গতিকে ইয়াত প্ৰথমতে আমি যদি অম্ল হৈ থাকিব নোৱাৰোঁ আকৌ কি হ'ব নিউট্ৰেল হ'ব লাগিব আগৰ দৰে হ'ব লাগিব তাৰ বাবে কি কৰে এই অগ্নাশয় এইটো অগ্নাশয় লিখিব পাৰা অগ্নাশয় ডায়েগ্ৰামত আঁকি দিব পাৰা এইটো অগ্নাশয়ে কি কৰিব পিত্তৰস নিক্ষৰণ কৰে অগ্নাশয়ে নিক্ষৰণ কৰা ৰসটোৰ নাম কি 1 নম্বৰৰ কুৱেশ্যন আহি যাব পাৰে কি লিখিবা পিত্তৰস
মই পিছত লাগে 1 নম্বৰৰ কুৱেশ্যন হিচাপে দি আছোঁ সেইবিলাক এই পিত্তৰস নিক্ষৰণ কৰে আৰু এই পিত্তৰসটো কি হয় ক্ষাৰকীয় হয় এচিড আৰু ক্ষাৰক লগ হ'লে কি হয় নিউট্ৰেল হৈ যায় গতিকে আমাৰ খাদ্য বস্তুখিনি আগৰ দৰে নিউট্ৰেল হৈ গ'ল কাৰণ ই পিত্তৰস নিক্ষৰণ কৰে পিত্তৰসৰ ভূমিকা কি পৰীক্ষাত সুধিব পাৰে বা তুমি জানা দৰকাৰ পিত্তৰসে কি কৰে খাদ্য বস্তু আমলিকতাটো নাইকিয়া কৰে 1 নম্বৰতে দ্বিতীয়তে কি কৰে চৰ্বি অংশৰ পাচন কাৰ্যত সহায় কৰে চৰ্বি তেল চেল এইবিলাক যিবোৰ খাওঁ আমি সেইবোৰ পাচন কৰাত সহায় কৰে ঠিক আছে তাৰপিছত কি লিখিছোঁ আমি তাৰপিছত এটা লাইন লিখিছোঁ যে আমি যিবোৰ চৰ্বি খাওঁ আমি কি খাওঁ তেল খাওঁ আমি মুখ্যতঃ তেলৰ কাৰণে চৰ্বি হয় মাংস চাংস এইবিলাকৰ চৰ্বি থাকে সেই চৰ্বিবিলাকৰ আকৃতিবিলাক বহুত ডাঙৰ ডাঙৰ হয় পটকৈ তাৰ ডাঙৰ ডাঙৰ মানে আকৃতি মানে কি বুজাইছে জানানে পটকৈ পাচন কৰিব পৰা নহয় তাৰ বাবে কি হয় সেইবিলাক সৰু কৰি ভাঙি ল'ব লগা হয় এনেকৈ টুকুৰা টুকুৰা কৰি দিব লগা হয় আৰু সেই কাৰ্য কৰে তোমালোকৰ কিয়ে পিত্তৰসে সেইবিলাকক সৰু সৰু কৰাত সহায় কৰে কেনেকৈ কৰে পিত্তৰস যিহেতু অলপ লৱণ টাইপ এটা লৱণ থাকে পিত্ত লৱণ বুলি কয় পিত্তৰসত কি থাকে পিত্ত লৱণ সেই পিত্ত লৱণে কি কৰে এইবিলাকক সৰু সৰু কৰাত সহায় কৰে মই বাৰু লিখি দিম সেইটো বেলেগকৈ এতিয়া জাষ্ট বুজি লোৱা সৰু সৰু কৰাৰ পিছত তাত উৎসেচকবোৰে ক্ৰিয়া কৰিব উৎসেচক যিবিলাক থাকে তেতিয়া সহজ হয় ক্ৰিয়া কৰাত সৰু বস্তুৰ ওপৰত পটকৈ আক্ৰমণ কৰিব পাৰে কিহৰ দৰে হয় বুলি কৈছে ইমালচিফিকেশ্যনৰ দৰে হয় চাবোনৰ প্ৰক্ৰিয়া 4 নম্বৰ অধ্যায় পঢ়িলে জানিবা সেইবিলাক তাৰপিছত কি লিখিছোঁ অগ্নাশয় গ্ৰন্থিয়ে নিক্ষৰণ কৰা অগ্নাশয় মানে কোনটো গ্ৰন্থি এইটো ৰবা কিহত গেলা যকৃতৰ চৰি এটা বস্তু ভুল হৈ গৈছে মই বুজোৱাত 1 নম্বৰ ভাবিছিলোঁ মই ভাবিলোঁ ভুল লাগি আছে এই যিটো পিত্তৰসৰ কথা কৈছিলোঁ মই সেইটো অগ্নাশয় নহয় দে অগ্নাশয় ৰসটোৰ নাম হৈছে তোমাৰ উল্টা পেল্টা হৈ গ'ল মোৰ সেইটো লিখাত ঠিকে আছে তোমালোকৰ এই জাষ্ট বুজোৱাত উল্টা পেল্টা হৈছে মোৰ কি আছিল অগ্নাশয় ৰস ক'ত গ'লো অগ্নাশয় এইটো অগ্নাশয় গ্ৰন্থিয়ে ৰসটো নিক্ষৰণ কৰা ৰসটো হৈছে অগ্নাশয় ৰস যিটো আমাৰ পিত্তৰস বুলি কৈছোঁ সেইটো সদায় যকৃত লিভাৰে নিক্ষৰণ কৰে দেই সেইটো বস্তু মোৰ ভুল হৈ গৈছিল বুজোৱাত এতিয়া মনত ৰাখিবা কি লিভাৰে পিত্তৰস নিক্ষৰণ কৰে ঠিক আছে পিত্তৰসৰ কথাখিনি বুজিলোঁ তাৰপিছত কি লিখিলোঁ তাৰপিছত কি অগ্নাশয় গ্ৰন্থিয়ে নিক্ষৰণ কৰা অগ্নাশয় ৰসত প্ৰটিন বিশ্লেষী উৎসেচক যেনে ট্ৰিপচিন আৰু ইতিমধ্যে সৰল চৰ্বি লাইপেজ থাকে এতিয়া চোৱা লিভাৰৰ কাম বুজিলোঁ আমি লিভাৰে কি কৰিব পিত্তৰস উলিয়াব পিত্তৰসে কি কৰিব এচিডৰ যিটো খাদ্য আমলিক আছিল সেইটো নাইকিয়া কৰিব প্লাছ কি কৰিব যিবিলাক চৰ্বি অংশ আছে সেই চৰ্বিবিলাক সৰু সৰু কৰি ভাঙি দিব যাতে পিছত উৎসেচকবোৰে ক্ৰিয়া কৰাত সহজ হয় তাৰপিছত পিত্ত লৱণ কিছুমান থাকে পিত্ত লৱণবোৰে এইবোৰ কাৰ্যত সহায় কৰে পিত্তৰসত প্লাছ তাৰপিছত কি কৰিম আমি অগ্নাশয় গ্ৰন্থিয়ে কি ৰস নিক্ষৰণ কৰে অগ্নাশয় ৰস আৰু এই অগ্নাশয় ৰসে কি কৰিব তোমালোকৰ দুটা উৎসেচক থাকিব কি লাইপেজ আৰু ট্ৰিপচিনে কি কৰিব প্ৰটিন মই যে ক'লোঁ প্ৰটিন ইয়াত হেৰি হ'ব পাচন হ'ব প্ৰটিন কেনেকৈ পাচন হ'ব এই অগ্নাশয় গ্ৰন্থিয়ে নিক্ষৰণ কৰা ৰসত কি থাকিব ট্ৰিপচিন থাকিব আৰু এই ট্ৰিপচিনে কি কৰিব প্ৰটিনৰ পাচন কাৰ্যত সহায় কৰিব আৰু লাইপেজে কি কৰিব চৰ্বি অংশৰ সংশ্লেষণত সহায় কৰে বুজি পাইছা লাইপেজে কি কৰে চৰ্বিবিলাকে সৰু সৰু টুকুৰা গিলা যে হ'ল যিবিলাক পাচন নহ'ল সৰু সৰু টুকুৰা সেইবিলাকৰ পাচন কাৰ্যত সহায় কৰিব এইখিনি কথা কৈছে ঠিক আছে তাৰপিছত কি কৈছে যে ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰ আন্তৰিক ৰস নিক্ষৰণ কৰে এই নাড়ীবিলাকৰ ভিতৰত কিছুমান সৰু সৰু গ্ৰন্থি থাকে যিবিলাকে কি কৰে কিছুমান ৰস ওলায় কি নাম এই ৰসটোৰ আন্তৰিক ৰস ঠিক আছে এই আন্তৰিক ৰসে যিবিলাক পাচন নহ'ল সেই আটাইখিনিৰ পাচন হোৱাত সহায় কৰে তাৰমানে ধৰা হ'ল ইয়াত 85% হৈ গ'ল 80% হৈ গ'ল যি 20% ৰৈ গ'ল সেইখিনি আন্তৰিক ৰসে সহায় কৰিব বুজি পাইছা গোটেইখিনি লগ লাগি তাৰমানে 100% পাচন কৰিব লাগিব ইয়াত লিখিছে সেইবাবে লিখিছে যে প্ৰটিনক কি কৰে প্ৰটিনক
পাচন কৰি কি কৰে এমিনো এচিড প্ৰটিনৰ সৰলতম অংশ কি এমিনো এচিড প্ৰটিন ভাঙি ভাঙি এমিনো এচিড বনায় তাৰপিছত শৰ্কৰাৰ পৰা কি কৰে আমি যে ভাত খাওঁ সেইবিলাক গ্লুকোজ বনাই পেলাই আৰু চৰ্বি অংশ কি কৰে গ্লিচাৰল বা ফেটি এচিডলৈ ৰূপান্তৰ কৰে এইবিলাক হৈছে একদম সূক্ষ্মতম কণা যিবিলাকে আমাৰ দেহৰ গঠন শক্তি এইবিলাকত সহায় কৰিব ঠিক আছে তাৰপিছত আমি ভিলাইৰ কথা ক'লোঁ যে এই নাড়ীবিলাকত কিছুমান আঙুলিৰ দৰে এনেকুৱা অংশ থাকিব আঙুলিৰ দৰে যিবিলাক খাদ্য পাচন হ'ল সেই পাচন হোৱা খাদ্যবিলাক কি হ'ব এতিয়া এই আঙুলিৰ দৰে যিবিলাক অংশ থাকিব মই ইয়াত মুচি কিনে দেখাই দি আছোঁ এনেকুৱা আঙুলিৰ দৰে কিছুমান অংশ থাকিব এনেকুৱা এই নাড়ীবিলাকৰ ভিতৰত ক্ষুদ্ৰান্তৰ ভিতৰত এইবিলাকৰ নাম কি ভিলাই কাক বোলে মই ডেফিনেশ্যন দি আছোঁ অলপ দেৰিকৈ ভিলাই এই ভিলাইবোৰে কি কৰিব যিবিলাক খাদ্য পাচিত হ'ল পাচন হৈ গ'ল তাৰ মানে সিহঁতে এতিয়া ৰেডি শক্তি প্ৰডিউচ কৰিবলৈ যেনে এমিনো এচিড গ্লুকোজ ফেটি এচিড গ্লিচাৰল এইবিলাক কি কৰিব ইহঁতে শোষণ কৰি ল'ব এই আঙুলিবিলাকে শোষণ কৰি ক'ত লৈ যাব তেজত লৈ যাব তেজে আকৌ য'ত লাগে তাক লৈ যাব বুজি পাইছা এই আঙুলিৰ দৰে অংশবিলাকে শোষণ কৰি ল'ব আৰু তেজত ভৰাই দিব আৰু যিখিনি নালগা ৰৈ গ'ল সেইখিনি কি যাব এতিয়া বৃহদন্ত্ৰত যাব নেক্সট আমি বৃহদন্ত্ৰ পঢ়িম আৰু তাত কথাখিনি বুজিম আৰু দুটামান কুৱেশ্যন ৰৈ গৈছে ৰ'বা লিখি দিওঁ তোমালোকক 1 নম্বৰৰ কুৱেশ্যন লাষ্ট পেজত লিখি লোৱা তোমালোকে লিখি যোৱা 1 নম্বৰ কুৱেশ্যন লিখা লাষ্ট পেজত এইখিনি লিখিবা যে যকৃত নিক্ষৰণ কৰা ৰসটোৰ নাম কি আৰু ইয়াৰ কাৰ্য লিখা উত্তৰত লিখিবা মই তাৰ দেৰি হৈ গৈছে দীঘল হৈ গৈছে ভিডিঅ' হোৱাই কি লিখিবা উত্তৰত লিখিবা যকৃতৰ পৰা নিক্ষৰিত ৰসটোৰ নাম হৈছে পিত্তৰস আৰু ইয়াৰ কাৰ্যসমূহ হ'ল 1 নম্বৰ দিয়া কি লিখিবা পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্যবিলাক হৈছে আমলিক ইয়াক আকৌ সাৰকীয় কৰিবলৈ সাৰকীয় কৰাত পিত্তৰসে সহায় কৰে 2 নম্বৰ লিখা পিত্তৰসে কি কৰে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে চৰ্বিৰ অণুবোৰৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত যাৰ ফলত ইয়াত উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে পিত্ত লৱণৰ উপস্থিতিত চৰ্বিসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয় এইখিনি লাইন মিলাই পেলাই লিখি দিয়া আৰু তোমালোকে এই 3টা লাইন লিখি দিলে হৈ গ'ল বা চিম্পলি এটা লাইনত যদি লিখিব খোজা তেনেহ'লে এনেকৈ লিখি দিবা যে পিত্তৰসে চৰ্বিৰ বৃহৎ অণুবিলাক সৰু সৰল অণুলৈ ৰূপান্তৰিত কৰে পিত্ত লৱণৰ উপস্থিতিত সৰু সৰল লৱণলৈ ৰূপান্তৰিত কৰে এইটো লাইনত লিখি দিলে হৈ যাব তাৰপিছত নেক্সট কুৱেশ্যন লিখা চ' এটা লাইনত যদি লিখিব খোজা ডাইৰেক্ট এনেকৈ লিখিব পাৰিবা কি লিখিব পাৰিবা পিত্তৰস ৰ'বা কৈছোঁ পিত্তৰসত পিত্ত লৱণ থাকে আৰু ইয়ে চৰ্বিৰ অণুসমূহক সৰল অণুলৈ ৰূপান্তৰিত কৰে এনেকৈ এটা লাইনত লিখি দিব পাৰা নেক্সট কুৱেশ্যন লিখা অগ্নাশয় ৰসৰ কাম লিখা নেক্সট লিখা অগ্নাশয় ৰসৰ কাৰ্য কি উত্তৰ লিখিবা তোমালোকে পোষ্ট কৰি লিখি যোৱাতে দেৰি হৈ গৈছে ভাই অগ্নাশয় গ্ৰন্থিয়ে নিক্ষৰণ কৰা অগ্নাশয় ৰসত প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিন আৰু চৰ্বি বিশ্লেষী উৎসেচক লাইপেজ থাকে তাৰপিছত লিখি দিবা ট্ৰিপচিনে কি কৰে প্ৰটিন বিশ্লেষণ কৰে প্ৰটিন পাচন কৰে ট্ৰিপচিনে প্ৰটিন আৰু লাইপেজে চৰ্বি পাচন কৰাত সহায় কৰে এনেকৈ লিখি দিব পাৰা ঠিক আছে কুৱেশ্যনবিলাক বেলেগ বেলেগকৈ দিব পাৰে মই জাষ্ট তোমালোক ইনফৰমেশ্যনখিনি দিব লাগিব তাৰপিছত লিখা নেক্সট কুৱেশ্যন লিখা যে আন্ত্ৰিক ৰসৰ কাম কি আন্ত্ৰিক ৰসৰ কাৰ্য লিখা পোষ্ট কৰি লিখি যোৱা তোমালোক উত্তৰত লিখিবা আন্ত্ৰিক ৰসে ক্ষুদ্ৰান্তত অৱশিষ্ট প্ৰটিন অংশক সৰল এমিনো এচিড কমা দিবা তাৰপিছত লিখা শৰ্কৰাসমূহক গ্লুকোজলৈ কমা চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ ঘটায় এইটো লাইন লিখিলে হৈ গ'ল এইটো এনচাৰ নেক্সট কুৱেশ্যন লিখা ভিলাই কাক বোলে লিখা
উত্তৰত লিখা তাৰপিছত লিখা ফিলাই কাক বোলে ইয়াৰ কাৰ্য লিখা এনেকৈ লিখা ফিলাই কাক বোলে ইয়াৰ কাৰ্য লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব লাগে কিন্তু মেট্ৰিকত আহেই বহুতবাৰ আহিছে চাগে আগতে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন মাৰ্ক কৰি থৈ দিয়া বুজাই দি আছোঁ তাৰপিছত আগে লিখি লওক ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ বানান পাৰিবা পৈৰ ৰৈধৰ্ধ আঙুলি সদৃশ প্ৰবৰ্ধ থাকে আৰু এই প্ৰবৰ্ধবোৰক ফিলাই বুলি কোৱা হয় তাৰপিছত লিখিবা ফিলাই বেৰৰ ৰক্তবাহী জালিকাৰ আবেষ্টিত থাকে আবেষ্টিত বানানে এইটো বেতিকাৰে বে প্ৰথম চৈষ্ট তাত আছে দন্ত্যাত্ত আবেষ্টিত থাকে ফিলাই বেৰৰ ৰক্ত জালিকাৰ আবেষ্টিত থাকে ফিলাইৰ কাৰ্য হ'ল ক্ষুদ্ৰান্তত পাচিত হোৱা খাদ্য বস্তুবিলাক শোষণ কাৰ্য সহায় কৰে ফিলাইয়ে লিখিবা ফিলাইৰ কাৰ্য হ'ল ফিলাইয়ে ক্ষুদ্ৰান্তত পাচিত হোৱা খাদ্য বস্তুবিলাক শোষণ কৰাত সহায় কৰে এই শোষিত খাদ্য বস্তুবিলাক ৰক্ত জালিকাবোৰলৈ প্ৰেৰণ কৰে কৈছোঁ বুজাই দি আছোঁ এতিয়া চোৱা ফিলাই আৰু কুৱেশ্যন নিদিওঁ তোমালোকে বহুত কুৱেশ্যন হ'ব পাৰে কিন্তু ইয়াৰ পৰা কিন্তু তোমালোকে সেইবিলাক ভালকৈ পঢ়িলে হৈ যাব এতিয়া মই উল্টা পেল্টাকৈ আৰু দি নাথাকোঁ কুৱেশ্যন চ' এই ফিলাই মানে নাড়ীবিলাকৰ ভিতৰত কি থাকে এডাল ধৰা হ'ল নাড়ী ইয়াৰ ভিতৰত কিছুমান এনেকুৱা আঙুলিৰ দৰে অংশ থাকিব এনেকুৱা আৰু আঙুলিৰ দৰে এইবিলাকৰ নাম কি ফিলাই এই ফিলাইবিলাকে কি হ'ব যিবিলাক পাচন হ'ল খাদ্য বস্তু সেই খাদ্য বস্তুবিলাক ইহঁতে শোষণ কৰি লয় শোষণ কৰি কি কৰিব এই আমাৰ ৰক্তনলিকা তেজৰ নলীবিলাকত প্ৰেৰণ কৰে তেজ থকাত যাতে এই পাচিত খাদ্য বস্তুবিলাক ক'ত যাব পাৰে গ্লুক'জ হ'ল এই গ্লুক'জখিনি ক'ত যাব লাগিব আমাৰ দেহৰ য'ত প্ৰয়োজন হৈছে ক'ৰবাত শক্তি লগা আছে সেই ঠাইলৈকে তেজে লৈ যাব গতিকে ফিলাইয়ে কি কৰে পাচিত হোৱা খাদ্য বস্তুবিলাক শোষণ কৰে বুজি পাইছা নাড়ীবোৰত কিছুমান আঙুলিৰ দৰে অংশ থাকিব যাক ফিলাই বুলি কোৱা হ'ব ইহঁতে পাচিত হোৱা খাদ্য বস্তুবিলাক শোষণ কৰিব শোষণ কৰি ক'ত দিব ৰক্তনলিকাবোৰত দিব বুজি পাইছা এইটো হৈছে ফিলাইট নেক্সট লিখা এতিয়া এইখিনি শেষ আৰু শ্বৰ্ট কুৱেশ্যন নিদিওঁ নেক্সট লিখা তোমালোকে 4 নম্বৰ নে 5 নম্বৰ হ'ব এইবাৰ বৃহদন্ত্ৰ আৰু বেছি নাই ইয়াত এইবোৰত লিখিব লগা বেছি নাই 5 নম্বৰ বৃহদন্ত্ৰ ইমান দীঘল ন কুৱেশ্যন এনচাৰ বৃহদন্ত্ৰত লিখিবা তোমালোকে লিখা ক্ষুদ্ৰান্তত শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাৎ অংশ বৃহদন্ত্ৰত প্ৰৱেশ কৰে বৃহদান্ত্ৰত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ফিলাইবোৰে বৃহদন্ত্ৰতো কিছুমান ফিলাই থাকিব দেই এই আঙুলিৰ দৰে অংশবিলাক থাকিব ফিলাইবোৰে খাদ্য অংশৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি লয় বাছ এইখিনি আৰু কি হ'ব এইটো হৈছে তোমাৰ বৃহদন্ত্ৰ এই মস্ত ডাঙৰ পাইপডাল এইডাল হৈছে বৃহদন্ত্ৰ তাৰমানে নাড়ীৰ পৰা আহি ইয়াত প্ৰৱেশ কৰিব যিখিনি পাচন নহ'ল পাচন হোৱাবিলাকতো আমাৰ ফিলাইবোৰেৰে খুৰকি গ'ল আমাৰ তেজৰ নলীবিলাকে তেজত প্ৰৱেশ কৰিলে যিবিলাক পাচন নহ'ল সেইবিলাক ইয়াত প্ৰৱেশ কৰিলে বৃহদন্ত্ৰত কি হ'ব ইয়াতো কিছুমান ফিলাই থাকিব ফিলাইবোৰে কি কৰিব যিখিনি পানী যিখিনি ৰৈ গ'ল এই যিখিনি পাচন নোহোৱা খাদ্য বস্তু আছে সেইখিনিত পানী কিছু থাকিব নহয় সেই পানীখিনি সেই বৃহদন্ত্ৰৰ ফিলাইবোৰে শোষণ কৰিব কেতিয়াবা সুধিব পাৰে যে বৃহদন্ত্ৰত থকা ফিলাইবোৰৰ কাম কি পানী শোষণ কৰা গম পালা এইখিনি লাষ্ট লিখা 6 নম্বৰ দিয়া পায়ুত এটা লাইনে লিখিব লাগিব বৃহদন্ত্ৰৰ পৰা ৰৈ যোৱা পদাৰ্থখিনি পায়ুৰ জৰিয়তে দেহৰ পৰা মল হিচাপে নিষ্কাশিত হয় মলত্যাগ কাৰ্যক স্ফিনক্তাৰ পেশীবোৰে নিয়ন্ত্ৰণ কৰে এইটো লাইন লিখিবা বুজাই দিছোঁ চোৱা এইখিনি এইটোৰে যায় এইখিনি অংশ হৈছে পায়ু ইয়াত লিখিছোঁ পায়ু ইয়াত কি হয় যিখিনি ৰৈ গ'ল একদম নালগাখিনি যাক আমি টয়লেটত এৰি দি থৈ আহোঁ গম পোৱা মলত্যাগ কাৰ্য ঠিক আছে সেইখিনি কি হয় পায়ুত জমা হয় পায়ুৰে কি হয় আমাৰ শৰীৰৰ পৰা বাহিৰ ওলা হয় আমি লেট্ৰিন বুলি ক'লে টয়লেট বুলি কৈছোঁ ইয়াত টয়লেটত আমি যিখিনি ওলাই দিয়া হয় তাৰমানে সেইখিনি হৈছে অপাচিত খাদ্য বস্তু যাত একো নাই সেইখিনি আমি ওলাই থৈ আহিলোঁ
সেইটো কাৰ্য কিহত পায়ুত হয়, কিহে নিয়ন্ত্ৰণ কৰে? এই পেশীবিলাকক কি বুলি কোৱা হয়? স্ফিনক্টাৰ পেশী। ইয়াতো পাইছোঁ নহয় স্ফিনক্টাৰ পেশী, নামটো মনত ৰাখি থাকিবা। স্ফিনক্টাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে। শেষ, এই কুৱেশ্যনটোৰ শেষ, মানুহৰ পাচনতন্ত্ৰ শেষ। গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিলোঁ, কিমানটো পাৰিছোঁ নাজানো। গোটেইখিনি ভালকৈ পঢ়ি চাবা আৰু যিমান পাৰা ইনফৰমেশ্যন যাতে মিছ নহয়, গোটেইখিনি ভালকৈ পঢ়িবা। আৰু পৰীক্ষাত বনাইটো বেছিভাগেতো বনাই লিখিবা, যাতে ইনফৰমেশ্যন পঢ়ি যিখিনি মনত পৰে লিখি লিলা। ঠিক আছে, বাকী আজি এৰিছোঁ, বহুত দীঘল হৈ গৈছে ভিডিঅ'। বাকী নেক্সট ভিডিঅ'ত আমি ৰেচন পঢ়িম। চেপ্টাৰ বহুত দীঘল আছে কিন্তু, গতিকে সাহস লাগিব, আগবাঢ়ি যোৱাৰ সাহস লাগিব। বাকী ধন্যবাদ। জয় আই অসম। পঢ়িছা বা পঢ়িবা দে, ভালকৈ পঢ়িবা। মোৰো ভাগৰ ধৰিছে এতিয়া।